এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক প্ৰতিৰোধ আগবঢ়াইছে মানস প্ৰতিম শৰ্মা আৰু পম্পী দেৱীয়ে। সহযোগ কৰিছে অপূৰ্ব মালিয়ে। অনুষ্ঠানৰ আঁত ধৰি এয়া মানস প্ৰতিম শৰ্মা। সমস্ত শ্ৰোতালৈ নমস্কাৰ জনাই আমাৰ আজিৰ প্ৰতিৰোধ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। পম্পী, আমি অনুষ্ঠানলৈ যোৱাৰ পূৰ্বে শ্ৰোতাসকলে তথ্য দিব বিচাৰিছোঁ। আজি সন্ধিয়া 7:45 মাইগভ অসমৰ সৈতে আমাৰ কুইজৰ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। এইটো আমাৰ চলিত শৃংখলাৰ শেষৰটো কুইজৰ অনুষ্ঠান হ'ব নিশা 7:45। সেই অনুষ্ঠানৰ মাজতে আমি ফোন নম্বৰসমূহ দিম আৰু প্ৰশ্নসমূহ আগবঢ়াম। পূৰ্বৰ দৰে অনুষ্ঠানটো শুনি আমাৰ এই কুইজ প্ৰতিযোগিতাত শ্ৰোতাসকলে অংশগ্ৰহণ কৰিব পাৰিব। এতিয়া আমি আহিছোঁ 7:45। এতিয়া আমি আহিছোঁ COVID-19 তথ্যলৈ। আমি আজি প্ৰথমে অসমৰ পৰা আৰম্ভ কৰোঁ। হয়, অসমত এতিয়ালৈকে COVID-19 দ্বাৰা সংক্ৰমিত হৈছে 62 জন লোক আৰু এতিয়া চিকিৎসাধীন 27 জন আৰু 34 জন সুস্থ হৈ উঠিছে। 2 জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে। সেয়া হ'ল অসমৰ তথ্য। অসমত মুম্বাইৰ পৰা অহা এম্বুলেন্সত আহিছিল 2জন ৰোগীক কঢ়িয়াই আনিছিল এখন এম্বুলেন্সত। তাৰ চালকজন আৰু ৰোগী দুজনো COVID-19 ধৰা পৰিছে। চালকজনক অৱশ্যে উভতাই পঠিওৱা হৈছে কাৰণ তেওঁ এছিমটমেটিক বুলি কোৱা হৈছে। তেওঁৰ লক্ষণসমূহ দেহত নাই যিহেতু, আৰু তেওঁক অনুৰোধ কৰা হৈছিল যে বিহাৰত যাতে তেওঁ চিকিৎসাধীন হয়, আৰু অনুৰোধ ৰক্ষা কৰি ইতিমধ্যে তেওঁ বিহাৰত চিকিৎসাধীন হৈছে। উভতি যোৱাৰ পথত তেওঁ পজিটিভ পোৱা গৈছে। হয়, তাত চিকিৎসাধীন কৰা হৈছে। এই তথ্যতে সংযোগ কৰি আমি জনাব বিচাৰিছোঁ যে মাজুলীত জিলা প্ৰশাসনে ফেৰী সেৱা পুনৰ আৰম্ভ কৰিছিলে, কিন্তু এতিয়া এই COVID-19 শেহতীয়া ঘটনাৰ পৰৱৰ্তী পৰ্যায়ত ফেৰী সেৱা বন্ধ কৰা বুলি জিলা জনসংযোগ বিভাগৰ পৰা আমাক জনাইছে। আৰু যদি আমি সমগ্ৰ দেশৰ তথ্য আগবঢ়াওঁ, হয়, ভাৰতৰ তথ্য এনেকুৱা যে যোৱা 24 ঘণ্টাত 3277 জন লোক নতুনকৈ কৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। 3277 জন লোক আৰু মৃত্যু হৈছে 128 জন লোকৰ। এতিয়া ভাৰতৰ মুঠ সংক্ৰমিত লোকৰ সংখ্যা হৈছে গৈ 62,939 জন আৰু ইয়াৰে চিকিৎসাধীন হৈ আছে, অৰ্থাৎ এক্টিভ কেছ হ'ল 41,472 জন আৰু সুস্থ হৈ উঠিছে 19,358 জন। কিছুদিন ধৰি দ্ৰুত গতিত এই সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। গতিকে এয়া খুব ভাল সংকেত নহয়। সকলোৱে আমি লকডাউন, শাৰীৰিক দূৰত্ব আৰু মাস্ক পৰিধান কৰা, হাত ভালদৰে পৰিষ্কাৰ কৰা, এই নীতি নিয়মসমূহ আমি মানি চলিব লাগে। পম্পী, এতিয়া আমি নতুন দিল্লীৰ পৰা টেলিফোনত সংযুক্ত হৈছোঁ ভাৰত চৰকাৰৰ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰীৰ মাননীয় ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত ৰামেশ্বৰ তেলী ডাঙৰীয়াৰ সৈতে। আমি মাননীয় মন্ত্ৰী মহোদয়ৰ সৈতে কিছু কথা পাতোঁ। হেল্ল', হয় মাননীয় মন্ত্ৰী মহোদয়, আপোনাক আমাৰ প্ৰতিৰোধ অনুষ্ঠানলৈ আদৰণি জনালোঁ। ধন্যবাদ। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, এই লকডাউনৰ সময়ছোৱাত আপোনালোকৰ মন্ত্ৰালয়ে কিদৰে কাম কাজ অব্যাহত ৰাখিছে, এই সন্দৰ্ভত আমাক জনাব নেকি? হয়, এই লকডাউনৰ সময়ত আপুনি নিশ্চয় জানে যে ফুড প্ৰচেছিং, খোৱা বস্তুবিলাকৰ এতিয়া ডিমাণ্ড আছে, আৰু আমাৰ ডিপাৰ্টমেণ্ট ফুড প্ৰচেছিঙে এই ইণ্ডাষ্ট্ৰীবিলাক চায়। আৰু ঠিক তেনেকৈ আমি ভাৰতবৰ্ষৰ যিমান ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী আছে খুলিবৰ কাৰণে ইতিমধ্যে আমাৰ হোম ডিপাৰ্টমেণ্ট আমি অনুৰোধ জনাইছিলোঁ, আৰু হোম ডিপাৰ্টমেণ্টত যি নিৰ্দেশ দিছে ভিতৰত এই ফুড প্ৰচেছিং আছে যে ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰীবিলাক খুলিব লাগে। ঠিক তেনেকৈ ভাৰতবৰ্ষৰ বিভিন্ন ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰীবিলাক ইতিমধ্যে খুলি হৈছে। ৰেড জোনত থকা ইণ্ডাষ্ট্ৰীবিলাকো ইতিমধ্যে খুলি দিয়া হৈছে, কাৰণ আমাক খাবলৈ বস্তু লাগিবই। চাউলেই হওক, আটাই হওক বা মিঠাতেলেই হওক বা অন্যান্য যিবিলাক খোৱা বস্তু সেইবিলাক খুলিবই লাগিব। আৰু ঠিক তেনেকৈ ইতিমধ্যে খুলি দিয়া হৈছে, আৰু ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী খুলি দিয়াৰ কাৰণে এতিয়া মানুহবিলাকৰ যিবিলাক ফুডছ পাবলৈ সক্ষম হৈছে, কোনো অসুবিধাও হোৱা নাই। আৰু আমাৰ মিনিষ্ট্ৰীয়ে ইতিমধ্যে নডেল অফিচাৰ দি দিছে, যদি কোনোবা ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী খোলা নাই, কিয় খোলা নাই, এই নডেল অফিচাৰৰ যোগেদি আমাৰ মন্ত্ৰালয়ত ইতিমধ্যে জনোৱা হৈছে। আৰু ঠিক তেনেকৈ আমি সেই চৰকাৰৰ লগত আমি যোগাযোগ কৰিছোঁ, আৰু কৰাৰ পিছত সেই ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী খুলিবৰ কাৰণে চেষ্টা চলোৱা হৈছে। হয়, আৰু এই সময়ছোৱাত অসমত তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰা হৈছে, এই সন্দৰ্ভত আমাৰ ৰাইজক জনাব নেকি? হয়, আমাৰ নৰ্থ ইষ্টত 7টা ষ্টেটত ইতিমধ্যে যিমান ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী আছে
খুলি দিয়া হৈছে আৰু তাৰ যিবিলাক ইণ্ডাষ্ট্ৰি মিনিষ্টাৰ আছিল তাৰ লগত মই ডাইৰেক্ট মই নিজেই কথা পাতিছোঁ অসম হওক বা ত্ৰিপুৰাই হওক বা অৰুণাচলেই হওক মেঘালয় হওক ছিকিমেই হওক মিজোৰামেই হওক নাগালেণ্ড সকলোৰ লগত মই কথা পাতিছোঁ আৰু তেওঁলোক কৈছোঁ যে প্ৰচেছিঙৰ যিবিলাক ইণ্ডাষ্ট্ৰি আছে সেইবিলাক চলি থাকিব লাগে তাত কোনো ধৰণৰ অসুবিধা হ'ব নালাগে আৰু ঠিক তেনেকৈ তাত ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিবিলাক ইতিমধ্যে আমাৰ নৰ্থ ইষ্টত চলি আছে কিন্তু ক'ৰবাত আমাৰ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰি বন্ধ হৈ আছে ইয়াৰ কাৰণটো হৈ গৈছে শ্ৰমিকৰ অভাৱ হৈছে যেনেকৈ যোৱা পৰহি দিনাখন আমি কথা পাতিছিলোঁ মেঘালয়ৰ লগত মেঘালয় ইণ্ডাষ্ট্ৰি মিনিষ্ট্ৰীয়ে আমাক জনাইছিল যে মেঘালয়ৰ যিবিলাক ইণ্ডাষ্ট্ৰি আছে তাত যিবিলাক শ্ৰমিক আছে সেইবিলাক অসমৰ পৰা যায় আৰু ঠিক তেনেকৈ তেওঁলোকে বৰ্ডাৰ চিল কৰি থৈছে তেওঁলোকে কাকো আহিবলৈ দিয়া নাই যাবলৈ দিয়া নাই ঠিক তেনেকৈ কিছু ইণ্ডাষ্ট্ৰি বন্ধ হৈ আছে তেনেকৈ আমি দেখিছোঁ অৰুণাচলতো তেনেকুৱা হৈছে আমি দেখিছোঁ যে অৰুণাচলৰো যিবিলাক শ্ৰমিক আছে অসমৰ পৰাই যায় তেনেকৈ কিছু নৰ্থ ইষ্টৰ ইণ্ডাষ্ট্ৰিবিলাক বন্ধ হৈ আছে ছিকিমৰ চলি আছে ঠিক তেনেকৈ ইণ্ডাষ্ট্ৰিবিলাক ইতিমধ্যে নৰ্থ ইষ্টৰ চলি আছে হয় আৰু এতিয়া ধৰক অসমক লৈ বা উত্তৰ প্ৰদেশক লৈ ভৱিষ্যতৰ পৰিকল্পনা কি আছে আপোনালোকৰ মন্ত্ৰালয়ৰ তৰফৰ পৰা নিশ্চয় নৰ্থ ইষ্টত আমি ইতিমধ্যে কৈছোঁ যে আমাৰ মিনিষ্ট্ৰীৰ ফালৰ পৰা আমি কেইবাটাও ইতিমধ্যে কাৰ্যসূচী হাতত লৈছিলোঁ যেনেকৈ আমি নৰ্থ ইষ্টৰ আমাৰ 8টা ষ্টেট আছে 8টা ষ্টেটত আমি আমাৰ ডিপাৰ্টমেণ্টৰ কোনকৈ কৰ্মশালা কৰিম আৰু তাৰ মানুহবিলাকক আমাৰ ডিপাৰ্টমেণ্টে কি আঁচনি আছে কেনেকৈ এই আঁচনিটো ল'ব পাৰি যায় ঠিক তেনেকৈ আমি ইতিমধ্যে সিদ্ধান্ত লৈছিলোঁ কিন্তু এই লকডাউন হৈ যোৱাৰ কাৰণে এইটো ল'ব পৰা নাই যেনেকৈ মই এই সময়তে আমি তিনিচুকীয়াত এটা কৰ্মশালা কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছিল কিছুদিন আগতে আমি ডিব্ৰুগড়ত এখন কৰ্মশালা কৰিছিলোঁ আমি গুৱাহাটীত কৰিছিলোঁ ঠিক তেনেকৈ আমি নৰ্থ ইষ্টৰ প্ৰত্যেকটা ষ্টেটত আমি কৰ্মশালা কৰিম আমাৰ ডিপাৰ্টমেণ্টৰ যিবিলাক আঁচনি আছে আঁচনিবিলাক গম পাওক কাৰণ বহুত মানুহে গমেই নাপায় আমাৰ এই ডিপাৰ্টমেণ্টত কি আঁচনি আছে ঠিক তেনেকৈ আমি 8টা ষ্টেটত ইতিমধ্যে আমাৰ এটা ডাঙৰ এটা আঁচনি আছে য'ত মেঘা ফুড পাৰ্ক বুলি কোৱা হয় য'ত 150 বিঘা মাটি লাগে আৰু তেনেকৈ আমি 8টা ষ্টেটত 8টা কৰিবৰ কাৰণে সিদ্ধান্ত লোৱা হৈছিলে আৰু অসমত নিশ্চয় আপুনি জানে যে আমাৰ নলবাৰীত টিহুত এখন মেঘা ফুড পাৰ্ক আছে আৰু ঠিক তেনেকৈ আমি নৰ্থ ইষ্টৰ প্ৰত্যেকটা ষ্টেটত এটা এটাকৈ মেগা ফুড পাৰ্ক কৰিবৰ কাৰণে আমি সিদ্ধান্ত লৈছিলোঁ আমাৰ কেবিনেট মন্ত্ৰী বাদল যি আছে তেওঁৰ লগত আমি আলোচনা কৰিছিলোঁ আৰু মই কৈছিলোঁ যে মই নৰ্থ ইষ্টত পাওঁ যাতে নৰ্থ ইষ্টৰ প্ৰত্যেকটা ষ্টেটত একোখনকৈ মেগা ফুড পাৰ্ক হ'ব লাগে আৰু ঠিক তেনেকৈ আমি যোগাযোগ কৰিছিলোঁ মেঘালয়ৰ লগত মেঘালয় ইতিমধ্যে আবেদন কৰিছে মেগা ফুড পাৰ্ক কাৰণে ইতিমধ্যে আমি কৰিব নোৱাৰিম এটা ৰাজ্য হৈছে এইটো ছিকিম হৈছে ছিকিম একেবাৰে সৰু এখন ৰাজ্য য'ত নেকি 150 বিঘা মাটি পোৱাটো অসুবিধা আছে সেইকাৰণে হয়তো ছিকিমত এটা মেগা ফুড পাৰ্ক নহ'ব কিন্তু আৰু 7টা যি আছে 7টা ষ্টেটত একোখনকৈ মেগা ফুড পাৰ্ক হ'ব য'ত নেকি 150 বিঘা মাটি লাগে আৰু তাত 20-25টা ইউনিট আহিব আৰু তাত ডাইৰেক্ট ইনডাইৰেক্ট কমচে কম 5,000 মানুহ এটা মেগা ফুড পাৰ্কত সংস্থাপিত হ'ব আৰু সেইকাৰণে সিদ্ধান্ত লোৱা হৈছে যে মেগা ফুড পাৰ্ক কৰিম তাৰ উপৰিও আৰু মিনি ফুড পাৰ্ক কৰিবৰ কাৰণেও সিদ্ধান্ত লোৱা হৈছে তেনেকৈ বহুত আমাৰ 8টা আঁচনি আছে এই 8টা আঁচনি আমি কেনেকৈ নৰ্থ ইষ্টত আমি ইমপ্লিমেণ্ট কৰিব পাৰোঁ তাৰ কাৰণে ইতিমধ্যে আমি বিভাগীয় আমাৰ যি ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্টৰ বিভিন্নজনৰ লগত ইতিমধ্যে কথা পাতিছোঁ ঠিক তেনেকৈ মই এজন PhD ৰাখিছোঁ বীৰেন্দ্ৰ মিত্তল নিশ্চয় জানি গুৱাহাটীত তেওঁৰ DC আছিল আৰু তেওঁকে PS হিচাপে আনিছোঁ এইকাৰণে তেওঁৰ যথেষ্ট নলেজ আছে অসমৰ বিষয়ে আৰু কৈছোঁ যে আপোনাক এইটো কাৰণে আনিছোঁ যে অসমত আমি ফুড প্ৰচেছিঙৰ কেইবাটাও ইণ্ডাষ্ট্ৰি আমি কৰিব লাগিব আৰু ঠিক তেনেকৈ আমি কামবিলাক কৰি আছোঁ হয় আৰু যেহেতু আপুনি প্ৰসংগমে উল্লেখ কৰিলে এতিয়া এই লকডাউনৰ সময়ছোৱাতে ধৰক বহিৰাজ্যৰ পৰা তাত শ্ৰমিক হিচাপে কাম কৰা ব্যক্তি অসমলৈ মই অসমৰ প্ৰসংগলৈ হৈছে অসমলৈ উভতি অহাৰ যোজা কৰিছে এই যুৱকসকলক অসমৰ ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰিৰ সৈতে কিদৰে জড়িত কৰিব পৰা যাব কৰ্মসংস্থাপনৰ বাট মুকলি কৰা হ'ব এই ক্ষেত্ৰত আপুনি কি ভাবিছে প্ৰথম কথা হ'ল মই বৰ্তমান দিল্লীত আছোঁ আৰু মই দেখিছোঁ যে সদায় কমেও 20-25টা টেলিফোন আহে বিভিন্ন ৰাজ্যৰ পৰা কেতিয়াবা কৰ্ণাটক কেতিয়াবা মহাৰাষ্ট্ৰ কেতিয়াবা ৰাজস্থান কেতিয়াবা কেৰল কেতিয়াবা বিহাৰ কেতিয়াবা পাঞ্জাব আহি থাকে টেলিফোন আৰু কোনোবা হয়তো বেমাৰী ট্ৰিটমেণ্ট কৰাব গৈছিলে ফচি আছিল যেনেকৈ যোৱাকালি মুম্বাইত এজন মানুহ য'ত নেকি আমাৰ তিনিচুকীয়াৰ যিজন মানে তিনিচুকীয়া মিউনিচিপালিটি বৰ্ডৰ যিজন ইঞ্জিনিয়াৰ আছে দাস তেওঁৰ মিছেছক কেঞ্চাৰ ট্ৰিটমেণ্ট কাৰণে গৈছিল আৰু তেওঁলোক আজি 3 মাহ হৈ গ'ল তাত ফচি আছে মুম্বাইত
তেনেকৈ বহুত এনেকা ল'ৰা ছোৱালী মোক টেলিফোন কৰি আছে, আমি অসমলৈ যাব বিচাৰিছোঁ। কোনোবা শ্ৰমিকে কৈছে যে মই অসমলৈ যাব বিচাৰিছোঁ। কিন্তু তেওঁলোকক মই এটাই অনুৰোধ জনাইছোঁ যে আপোনালোক য'ত আছে তাতে থাকক, ছেফ থাকক। কাৰণ আমি জনামতে প্ৰায় 5 লাখ মানুহ, অসমৰ মানুহ বিভিন্ন ৰাজ্যত আছে, কোনোবা চাকৰি কৰি আছে, কোনোবা পঢ়ি আছে, কোনোবা ভ্ৰমণলৈ গৈছিল, এনেকৈ। তো সকলো মানুহ নিয়াটো সম্ভৱ নহ'ব। আৰু ঠিক তেনেকৈ এই কথাবিলাক আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক বা আমি যিবিলাক ভ্ৰমণলৈ গৈছিল বা যিবিলাক ৰোগী আছে তেওঁলোকক বা যিসকল চাকৰি কৰিছে তেওঁলোকে এই কথাবিলাক আমি কৈছিলোঁ। আৰু ঠিক তেনেকৈ এতিয়া ৰাতিপুৱা দেখিছোঁ 4-5টা টেলিফোন আহিছে মধ্যপ্ৰদেশত। কৈছে আমি 20 জন মানুহ আছোঁ, আমি কেনেকৈ ইয়াৰ পৰা ওলাব পাৰোঁ, আপুনি কিবা ব্যৱস্থা কৰি দিব পাৰে নেকি? মই তেওঁলোকৰ টেলিফোন নম্বৰ থৈছোঁ আৰু নিশ্চয় মই ষ্টেট গভৰ্ণমেণ্টৰ বিষয়টো কথা পাতিম, কি কৰিব পৰা যায়। আৰু যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতো কথা হৈছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি যিসকল মানুহক বিভিন্ন ৰাজ্যৰ পৰা আহিব তেওঁলোকক নিশ্চয় তেওঁলোকৰ ওপৰত আমি যেনেকৈ 14 দিনটো থকাৰ ব্যৱস্থা আমি কৰিমেই। তাৰ উপৰিও আমি অনাৰ সময়তো ইতিমধ্যে তেওঁলোকক পৰীক্ষা কৰি আনিম যে তেওঁলোক সঁচাকৈ কৰোণা ৰোগী হয় নেকি, তেনে কথাও ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি কৈছে। আৰু ফুড প্ৰচেছিঙৰ কথা হৈছে যে আমাৰ মিনিষ্ট্ৰী, আমাৰ মন্ত্ৰালয় যে আমি ইণ্ডাষ্ট্ৰী নলগাওঁ। যদি কোনোবা ব্যক্তি যদি ইণ্ডাষ্ট্ৰী লগায় তেওঁক আমি সহায় কৰিম। যেনেকৈ মই ক'লো অলপ আগতে, মেগা ফুড পাৰ্ক যদি এটা কোনোবা কৰিব বিচাৰিছে, ধৰি লওক আজি অসমত যদি কোনোবা কৰে তেতিয়াহ'লে মেগা ফুড পাৰ্কটো মই কৈছোঁ 150 বিঘা মাটি লাগিবই। আৰু তাত 75% লৈকে ইতিমধ্যে আমাৰ মিনিষ্ট্ৰী ফালৰ পৰা তেওঁক ছাবচিডি দিয়া হ'ব। যদি 100 কোটি হয় তেতিয়াহ'লে 75 কোটি টকা এই মিনিষ্ট্ৰী ফালৰ পৰা দিয়া হ'ব। কাৰণ নৰ্থ ইষ্টত 75% ছাবচিডি দিয়া হয়। আৰু তেনেকৈ যদি কোনোবা কৰিব বিচাৰে ইণ্ডাষ্ট্ৰী আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেওঁক ছাবচিডি দিয়া হয়। কিন্তু আমাৰ মিনিষ্ট্ৰীয়ে নিজাববীয়াকৈ কোনো ইণ্ডাষ্ট্ৰী নবহায়। যদি অসম চৰকাৰ বহায় তেতিয়াও আমি ছাবচিডি দিম। কোনোবা যদি এণ্টাৰপ্ৰেনাৰে যদি বহাব বিচাৰে তেতিয়া আমি ছাবচিডি দিম। তেনেকৈ ইণ্ডাষ্ট্ৰী আমি কৰিব লাগিব। আজি যিখিনি কথা মই কৈছোঁ যে মেগা ফুড পাৰ্ক অসমত এখন আছে টিহুত, আৰু নিশ্চয় এইটো আমাৰ পিপি মোডত আছে চৰকাৰ, আৰু এজন দিল্লী চেহগল বুলি মানুহ এজন আছে, তেওঁলোকৰ সহযোগত এই মেগা ফুড পাৰ্কটো কৰা হৈছে টিহুত। ঠিক তেনেকৈ আমি ইতিমধ্যে কৈছোঁ যে অৰুণাচলত এখন মেগা ফুড পাৰ্ক হৈছে, প্ৰাইভেট হ'ব, এজন ব্যক্তিয়ে ইতিমধ্যে কৰিব। ঠিক তেনেকৈ মেঘালয়ত ইতিমধ্যে আবেদন কৰিছে, তেওঁলোকে চৰকাৰে কৰিম বুলি কৈছে। তেনেকৈ আমি ফুড পাৰ্কবিলাক বা আমাৰ ডিপাৰ্টমেণ্টৰ 8টা আঁচনি আছে, 8টা আঁচনি যদি কোনোবা কৰিব বিচাৰে তেতিয়া নিশ্চয় কৰিব পাৰিব। আৰু আমি আমাৰ ফালৰ পৰা, আমাৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা তেওঁক ছাবচিডি দিয়া হ'ব। আৰু শেষত এতিয়া COVID-19 সংক্ৰমণৰ এই পৰিস্থিতিত আপুনি অসমবাসীলৈ, ৰাজ্যবাসীলৈ আকাশবাণীৰ জৰিয়তে কি আহ্বান জনাব বিচাৰিব, কি বাৰ্তা দিব বিচাৰিব? মই অসমবাসী ৰাইজলৈ অনুৰোধ জনাইছোঁ যে আমাৰ হোম ডিপাৰ্টমেণ্টে, মন্ত্ৰালয় আৰু অসম চৰকাৰে যিবিলাক সিদ্ধান্ত লৈছে এই লকডাউনৰ সময়ত সেইখিনি যাতে পালন কৰে। তাৰ কাৰণে মই অসমবাসী ৰাইজলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে, কাৰণ ইতিমধ্যে বহুত চিন্তা চৰ্চা কৰি আমাৰ কেন্দ্ৰীয় চৰকাৰ, গৃহ মন্ত্ৰালয় আৰু অসম চৰকাৰে কিছুমান সিদ্ধান্ত লৈ থৈছে যে গধূলি 6টাৰ পৰা ৰাতিপুৱা 7টা বজালৈকে যিখিনি কাৰ্ফিউ লগাই থোৱা হৈছে সেইখিনি পালন কৰক। আৰু কোৱা হৈছে যে যিখিনি নিয়ম নীতি ইতিমধ্যে প্ৰকাশ কৰিছে চৰকাৰে সেইখিনি যাতে পালন কৰে, তাৰ কাৰণে বিশেষভাৱে আমি অনুৰোধ জনাইছোঁ। কাৰণ এই কাৰণে অনুৰোধ জনাইছোঁ যে মই চাইছোঁ যে প্ৰথম কেৰেলাত এই কেছবিলাক আহিছিল কৰোণাৰ, কিন্তু এতিয়া তাত পুৰা কণ্ট্ৰলত আছে। আৰু তাৰ ইণ্ডাষ্ট্ৰী মিনিষ্টাৰৰ লগত আজি কেইদিনমান আগতে মই কথা পাতিছিলোঁ, আৰু তেওঁ কৈছিল কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে যিবিলাক সিদ্ধান্ত লৈছে তাৰ ৰাইজে ইতিমধ্যে পালন কৰাৰ কাৰণে আমি কণ্ট্ৰল কৰিব সক্ষম হৈছোঁ। সেইকাৰণে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ যে আমাৰ অসম চৰকাৰে আৰু আমাৰ দিল্লী গৃহ মন্ত্ৰালয়ে যিখিনি সিদ্ধান্ত লৈছে সেইখিনি অসমবাসী ৰাইজে যাতে পালন কৰে তাৰ কাৰণে বিশেষভাৱে অনুৰোধ মই জনাইছোঁ। হয়, মাননীয় মন্ত্ৰী মহোদয়, আপুনি আমাক সময় দিলে আৰু গুৰুত্বপূৰ্ণ তথ্য আপুনি আপোনাৰ মন্ত্ৰালয়ৰ তৰফৰ যি সিদ্ধান্ত বা পৰিকল্পনা গ্ৰহণ কৰিছে এই সন্দৰ্ভত আমাৰ শ্ৰোতাসকলক জনালে। আপোনালৈ অশেষ ধন্যবাদ। ধন্যবাদ।
তেখেতে অতি গুৰুত্বপূৰ্ণ তথ্য আমাৰ সৈতে সদৰি কৰিলে শ্ৰোতাসকলৰ বাবে আমি পুনৰ তেখেতলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ হয় আমাৰ স্থানীয় সংবাদদাতাসকলে কি তথ্য আগবঢ়াইছে হয় মাজুলীৰ কথাটো আপুনি ইতিমধ্যে ক'লেই মাজুলীৰ ক্ষেত্ৰত ফেৰী সেৱা ইতিমধ্যে বন্ধ কৰিছে আৰু আমাৰ মুজাহিদ আলী আমাৰ শিৱসাগৰ সংবাদদাতাই জনাইছে এটা বৰ পজিটিভ নিউজ এটা তেখেতে দিছে আমাক যে লকডাউনৰ বাবে বিবাহৰ অভ্যৰ্থনা বাতিল কৰা হৈছিল দুজন লোকৰ আৰু তেওঁলোকৰ এই ধনখিনি অভ্যৰ্থনাৰ বাবে যিখিনি ধন ব্যয় কৰিবলগীয়া আছিল এই ধনখিনি তেওঁলোকে কোভিড-19 পুঁজিলৈ আগবঢ়াইছে 50,000 টকা আগবঢ়াইছে হয় ভাল খবৰ এইটো এটা ভাল খবৰ হয় আমাৰ নলবাৰী সংবাদদাতাই পূৰ্বে জনাইছিলে যে জিলাখনত চৰকাৰী আঁচনিৰ ক্ষেত্ৰত যি দুৰ্নীতিৰ অভিযোগ উঠিছে এই সন্দৰ্ভত জিলা উপায়ুক্তই যিসকল ব্যক্তিয়ে মানে হিতাধিকাৰী নহয় সেইসকল ব্যক্তিয়ে ধন লাভ কৰিছে তেখেতসকলক ধন উভতাই দিবলৈ আহ্বান জনাইছিলে আৰু প্ৰায় এনেকৈ 10 লাখ টকাৰ ধন উভতাই দিছে আমালৈ এটি অডিঅ' বাৰ্তা আহিছে অডিঅ' মেছেজ আমি সেইটো শুনো নমস্কাৰ মোৰ নাম প্ৰিয়ংকা মহন্ত মই অসমৰ জীয়ৰী আৰু কৰ্মসূত্ৰে বৰ্তমান মই আৰু মোৰ স্বামী কাটাৰৰ ৰাজধানী দোহাত আছোঁ লকডাউনৰ বাবে আমি দুয়োজনে ঘৰৰ পৰা অফিচৰ কাম কৰি আছোঁ অফিচৰ কামৰ পৰা পোৱা আজৰি সময়খিনিত মই নৃত্য গীত আৰু অভিনয়ৰ অনুশীলন কৰি আছোঁ বহুদিনৰ পিছত মোৰ প্ৰিয় গীতবোৰ চৰ্চা কৰিবলৈ সুবিধা পাইছোঁ কিছুমান বটল পেইণ্টিঙো কৰি আছোঁ আৰু এনেকৈ কৰি মোৰ সহকৰ্মী আৰু অসমীয়া বেংগলী পৰিয়াল কেইটামানক উপহাৰ দি মই যথেষ্ট আনন্দিত হৈছোঁ ৰন্ধা বঢ়াৰ কিছুমান নতুন পদো শিকিছোঁ আৰু এনেকৈ সময়বোৰ কটাইছোঁ শেষত পৃথিৱীখনলৈ পুনৰ ভাল দিনবোৰ ঘূৰি আহক বুলি আৰু সকলোৰে সুস্বাস্থ্য কামনা কৰি দুফাকি গীত গাবলৈ ওলাইছোঁ দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আই তাৰে সাধু তৰালি হৰা সুতা ধন্যবাদ আমি প্ৰিয়ংকালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ হয় আৰু এইখিনিতে মই কেইটামান তথ্য দিব বিচাৰিছোঁ সমুদ্ৰ সেতু বুলি এটা অভিযান আৰম্ভ কৰা হৈছিল নৌ সেনা বাহিনীৰ তৰফৰ পৰা এই সমুদ্ৰ সেতু অভিযানৰ অধীনত INS জলস্ব বুলি যিখন জাহাজেৰে কোচি অভিমুখে ৰাওনা হৈছিল মালদ্বীপৰ পৰা 698 জন আবদ্ধ ভাৰতীয় লোকক আনিছিল আৰু এখন ইতিমধ্যে কোচিত আহি পাইছে সেইটো এটা খবৰ আৰু মালদ্বীপৰ ৰাজধানী মালেৰ পৰা 200 জন ভাৰতীয়ক লৈ INS মগৰ নামৰ এখন জাহাজ ইতিমধ্যে ৰাওনা হৈছে সেইখন আহি পাব আৰু বন্দে ভাৰত অভিযানৰ অধীনত কাটাৰৰ ৰাজধানী দোহাৰ পৰা 178 জন যাত্ৰীক লৈ ইতিমধ্যে কোচিত এখন বিমান আহি পাইছে আৰু আজি নিশা কুৱেইটৰ পৰা 200 জন যাত্ৰীক লৈ এখন চেন্নাইত উপস্থিত হ'ব আমি কাটাৰৰ পৰা অডিঅ' শুনিলোঁ আৰু কাটাৰৰ প্ৰসংগ আপুনি উল্লেখ কৰিলে ধন্যবাদ হয় আমি পুনৰ শ্ৰোতাসকলক জনাবলৈ বিচাৰিছোঁ আজি সন্ধিয়া 7:45 মাইক অফ আছামৰ সৈতে আমাৰ পোনপটীয়া কুইজৰ অনুষ্ঠান থাকিব হয় আৰু এইখিনিতে বিশ্বত এতিয়ালৈকে 40 লাখৰো অধিক লোক সংক্ৰমিত হৈছে কৰোনা ভাইৰাছত আৰু এইখিনিতে এটা ইতিবাচক খবৰ এটাও আছে সেইকাৰণেহে মই ক'লোঁ আচলতে ইটালীত যিটো সুস্থ হৈ উঠা লোকৰ হাৰ ৰিকভাৰী ৰেট যথেষ্ট বৃদ্ধি পাইছে এতিয়ালৈকে 1 লাখৰো অধিক লোক সুস্থ হৈ উঠিছে ইটালীত কাৰণ কিছুদিন পূৰ্বে ইটালীত যথেষ্ট ক্ষতি হৈছিল বহু লোক আক্ৰান্ত হৈছিল আৰু এটা ভাল খবৰ আছে সেয়া হ'ল ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে হায়দৰাবাদৰ ভাৰত বায়োটেক ইণ্টাৰনেশ্যনেল লিমিটেড নামৰ এটা কোম্পানীৰ সহযোগত যুটীয়াভাৱে থলুৱাভাৱে প্ৰতিষেধক চিটা বিকশিত কৰাৰ সিদ্ধান্ত লৈছে সেইটো এটা ভাল খবৰ যদি এই বিভিন্ন ৰাষ্ট্ৰ ইতিমধ্যে প্ৰয়াস চলাই আছে আৰু কেইবাখনৰ ৰাষ্ট্ৰত একাধিক ৰাষ্ট্ৰত বুলি কৈছোঁ হয় মানৱ দেহতো এই প্ৰতিষেধক পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰা হৈছে গতিকে আমি আশা ৰাখোঁ ভাল দিন সোনকালে আহক প্ৰতিষেধক সোনকালে বজাৰলৈ আহক আজি আমাৰ সময় শেষ হ'ল আমি কাইলৈ পুনৰ 1:30 বজাত প্ৰতিৰোধ অনুষ্ঠানলৈ আমি ইয়াত উপস্থিত হ'ম তেতিয়ালৈকে ঘৰতে থাকক সুৰক্ষিত থাকক শুদ্ধ আৰু শেহতীয়া খবৰৰ বাবে আকাশবাণী শুনি থাকক নমস্কাৰ প্ৰতিৰোধ শুনিলে আগবঢ়ালে মানস প্ৰতিম শৰ্মা আৰু পম্পী দেৱীয়ে সহযোগ কৰিলে অপূৰ্ব মালিয়ে
এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ